নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় ভাল পাব। আজিৰ ভিডিঅ'টোত AAI এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াত প্ৰায় ভালেখিনি পোষ্ট মুকলি কৰা হ'ব, অৰ্থাৎ হৈছে। আৰু এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব আৰু এই পদবিলাকত এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব, কোনসকল কেণ্ডিডেটে এই পদবিলাকত এপ্লাই কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ সবিশেষ জনাম। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে লগ পাই যায়। তো ফ্ৰেণ্ড, বলক এতিয়া পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড চাওক, AAI এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া, আৰু ইয়াত যদি আমি অসমীয়াত ক'বলৈ যাওঁ ভাৰতীয় বিমান প্ৰাধিকৰণ বুলি কোৱা হয়। ইয়াত প্ৰায় ভালেখিনি পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া, ভাৰতীয় বিমান প্ৰাধিকৰণ বুলি কোৱা হয়। আৰু ইয়াত প্ৰায় 490টা পদ মুকলি কৰা হৈছে। জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে পদ মুকলি কৰা হৈছে। আৰু ইয়াত যদি আমি ভেকেঞ্চি ৱাইজ চাবলৈ যাওঁ, ক'তনো কিমান ভেকেঞ্চি আছে চাবলৈ যাওঁ, তো ইয়াত দেখিবলৈ পোৱা যাব আৰ্কিটেক্সাৰৰ কাৰণে 3টা ভেকেঞ্চি মুকলি কৰা হৈছে। চিভিল ইঞ্জিনিয়াৰৰ কাৰণে 90টা ভেকেঞ্চি মুকলি কৰা হৈছে। ইলেক্ট্ৰিক ইঞ্জিনিয়াৰৰ কাৰণে 106টা ভেকেঞ্চি মুকলি কৰা হৈছে। ইলেক্ট্ৰনিকৰ কাৰণে 278টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে প্ৰায় 13টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত ভেকেঞ্চি ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। যদি আপোনালোকে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰত এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিব লাগিব, লগতে ইঞ্জিনিয়াৰিং থাকিব লাগিব আপোনালোকৰ। আৰু যদি আপোনালোকে টেকন'লজি ইন ইলেক্ট্ৰিকেলৰ পৰা কৰা আছে, তেনেহ'লে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত যদি আপোনালোকে চাবলৈ যায়, ভেকেঞ্চি ৱাইজ বিভিন্ন কোৱালিফিকেশ্যন ইয়াত দিয়া হৈছে। তো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম, আপোনালোকে গোটেইখিনি কোৱালিফিকেশ্যন ভেকেঞ্চি ডিটেইলছ চাব পাৰিব। তো আৰু যদি ইয়াত চাবলৈ যাওঁ, ইয়াত বয়স বিচৰা হৈছে আপোনালোকৰ মিনিমাম 18 বছৰৰ পৰা আপোনালোকে 27 বছৰলৈ এপ্লাই কৰিব পাৰিব জেনেৰেল কেণ্ডিডেটসকলে। আৰু যদি আপোনালোকে এজন OBC কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে 18 পৰাই 30 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে ST আৰু SC কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে 18 পৰাই 32 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে এজন PWD কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে 18 পৰাই 38 বছৰলৈ এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু এইবাৰ আহিল এই পদবিলাকত এপ্লিকেশ্যন ফিজ। যদি আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। যদি আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে 300 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। OBC হ'লে আপোনালোকে 300 টকা, আৰু EWS কেণ্ডিডেট হ'লে আপোনালোকে 300 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। যদি আপোনালোকে ST SC ফিমেল কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো ফ্ৰেণ্ডছ, আৰু এই পদবিলাকত এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা এই পদবিলাকত এপ্লাই ষ্টাৰ্ট হ'ব। আৰু আপোনালোকৰ এই পদবিলাকৰ লাষ্ট ডেট হৈছে 1 মে, অৰ্থাৎ মে' মাহৰ 1 তাৰিখলৈ আপোনালোকে এই পদবিলাকত এপ্লাই কৰি থাকিব পাৰিব। তো ফ্ৰেণ্ডছ, যদি আপোনালোকে এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয়, তেনেহ'লে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে এই ভিডিঅ'টো বন্ধু-বান্ধৱীসকলৰ মাজত আপোনালোকৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।